আইসা কাবজা ভিডিও লাগে লাগে কৈ আছিলে গাড়ী নতুন ষ্টক বহুত লৈ আনিলো আপোনালোকে চাওক বহুত গাড়ী আহি গ'ল আহক আপোনালোকে অফাৰ চলি আছে আইসা কাবজা এটা ফেসবুক পেজ আছে আপোনালোকে ফলো কৰিব ফুল টেংকি তেল ফ্ৰী পাব 10 দিনৰ কাৰণে গাড়ী বহুত ষ্টক আহি গ'ল এটা 30-40 হাজাৰ টকা ডাউন পেমেন্ট দিয়ক ধুনীয়াকৈ লৈ যাওক মজা মজা ষ্টক আহিলে গাড়ী আপোনালোকে চাই লওক আৰু ফুল ভিডিও চাওক আপোনালোকে শেষলৈকে এণ্ডিঙলৈকে অফাৰ কি কি আছে চলি গোটেইখিনি গম পাই যাওক বলক আজি ভিডিওটো আৰম্ভ কৰোঁ ডিলাৰ এড্ৰেছটো ধুনীয়াকৈ কৈ দিয়া ডিমো দিহাজান হয় এফালে গ'লে ডিমো টাউনখন পায় ডিমো টাউনৰ পৰা কেই কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ মান হবে 1.5 কিলোমিটাৰ মান হৈ যাব আৰু এফালে গ'লে 56 ধুনীয়াকৈ গোটেইখিনি গাড়ীতে ৰিফাইনেন্স হৈ যাব আৰু আপোনালোকে কম ডাউন পেমেন্ট দি নিব পাৰিব ধুনীয়াকৈ নমস্কাৰ কি খবৰ খাতি ভালনে বহুত নম্বৰত এটা নতুন ভিডিও লৈ আহিলোঁ চবে SMS আৰু কমেন্ট কৰি আছিলে আইসা কাৰ বজাও ভিডিও লাগে আজি ফাইনেলি লৈ আনিছোঁ ভিডিও বহুত নম্বৰত আপোনালোকৰ ডিমাণ্ডত আপোনালোকে ভিডিওটো লাইক কৰাৰ লগতে সাবস্ক্রাইব কৰিব চেনেলটো বেল আইকনটো অল কৰি টিপি থব আৰু ভিডিওটো পাইলে আপোনালোকে শেয়াৰ কৰি দিব আৰু প্ৰথম এইফালৰ ভিতৰ ফালৰ পৰা আৰম্ভ কৰিছো গেনাইটেন কোন চনৰ হয় এখন আপোনাৰ 2016 চনৰ গাড়ীখন চাই লওক অতি সুন্দৰ হৈ আছে পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট এখন আপোনাৰ ডিজেলৰ ন আৰু কিমান মান চলিলে এখন গাড়ীখন আপোনালোক মিটাৰ দেখাই দিম গাড়ীখনৰ সিট কভাৰ আপোনালোকে পাই যাব ধুনীয়াকৈ পাৱাৰ উইণ্ডো আপোনালোকে 4খন পাই যাব পাৱাৰ ষ্টেং মিউজিক সিস্টেম এসি গোটেইখিনি পাই যাব গাড়ী মিটাৰ কিমান চলিছে 62000 চলিছে একটা জেনুইন মিটাৰ হয় আৰু এখনৰ কিমান ৰখা হৈছে প্ৰাইচটো 250 ডাউন পেমেন্ট কিমান দিলে নিব পাৰিব 40-50 দিলে লৈ যাব পাৰিব আপোনালোকে চাই লওক গাড়ী মজা কণ্ডিশ্যনত আহক ধুনীয়াকৈ আপোনালোকে চাই মেলি পছন্দ কৰি চলাই লওক আৰু লাগিলে লৈ যাওক আৰু এফালে আছে এখন হুন্ডাই ইয়ন আছে এফালে কোন চনৰ হয় এখন 2015 চনৰ গাড়ীখন চাই লওক খুবেই সুন্দৰ হৈ আছে কিমান মান চলিলে এখন ৰানিং আপোনাক ধুনীয়াকৈ মিটাৰ দেখাই দিম গাড়ীখন আপোনালোকে ফ্ৰণ্ট সাইডটো চাই লওক খুবেই সুন্দৰ হয় গাড়ী একা কম চলিছে হ'ব আপোনালোকক দেখাই দিম 60000 গাড়ীখন আপোনালোকে চাই লওক সিট কভাৰ লাগি আছে এইটো মিটাৰটো চাই লওক পাৱাৰ ষ্টেং পাই যাব দুখন পাৱাৰ উইণ্ডো মিউজিক সিস্টেম এসি হিটা গোটেইখিনি এভেইলেবল পাই যাব এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 185 কম বেছ হ'বনে ফিক্স ৰেট কৈছে 185 ৰাখিছে কিমান দিলে নিব পাৰিব 30000 টকা মান দিলে নিব পাৰিব ন আৰু এফালে এখন হুন্ডাই কি হয় এখনো গেনাইটেন কোন চনৰ হয় এখন আপোনাৰ 2014 চনৰ মডেল হয় আপোনালোকে চাই লওক পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈ আছে স্পৰ্ট মডেল এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 220 ৰাখিছে আজি যিমান গাড়ী দেখাম সব ফিক্স ৰেট আহক আপোনালোকে পছন্দ হ'লে লৈ যাওক আৰু আপোনালোকে 4খন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং মিউজিক সিস্টেম পুছ বটন ষ্টাৰ্ট আৰু কিলোমিটাৰ হিচাপে আপোনালোকে কিমান চলিছে এখন 87000 এইটো চক গাড়ীখন আৰু গাড়ীখন খুবেই সুন্দৰ হৈ আছে ইঞ্জিন চাবলৈ গ'লে সিল আহক আপোনালোকে গাড়ী মজাকৈ পাব গাড়ী পুৰা আপ টু ডেট থাকিব নে কাগজ পত্ৰ আপ টু ডেট থাকিব ট্ৰেন্সফাৰ কেইদিনত হৈ যাব এসপ্তাহ মানত হৈ যাব ন আৰু এফালে আছে মাৰুতি সুজুকি কি হয় এখন এল্টো কেটেন কোন চনৰ হয় এখন 2016 চনৰ কিমান ৰখা হৈছে এখন প্ৰাইচ 250 ৰাখিছে আপোনালোকে চাই লওক গাড়ীখন অতি সুন্দৰ হৈ আছে ৰিফাইনেন্স হ'বনে এখন কিমান দিলে নিব পাৰিব 50 মান দিলে নিব পাৰিব 40-50 মান দিলে নিব পাৰিব গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিছোঁ সিট কভাৰ লাগি আছে ধুনীয়াকৈ এখনৰ পাৱাৰ ষ্টেং হয়নে এখন পাৱাৰ ষ্টেং পাৱাৰ উইণ্ডো দুখন পাব পাৱাৰ উইণ্ডো দুখন পাৱাৰ ষ্টেং পাই যাব 58000 চলিছে আৰু এফালে মিউজিক সিস্টেম পাই যাব কোম্পানী ফিটিং মিউজিক এসি হ'বনে এসি পাৱাৰ ষ্টেং পাৱাৰ উইণ্ডো দুখন পাই যাব আৰু এখন কিমান দিলে নিব পাৰিব এখন আপোনাৰ 250 ডাউন পেমেন্ট 30-40 দিলে নিব পাৰিব ন আৰু এফালে এখন আছে মহেন্দ্ৰা কি হয় 7 সিটাৰ গাড়ী কিমান ৰখা হৈছে 320 7 সিটাৰ গাড়ী পাই যাব টায়াৰ গিফ্ট চাবলৈ গ'লে অলমষ্ট 70% আছে বহুত দিন চলাব পাৰিব গাড়ী অতি সুন্দৰ হৈ আছে আপোনালোকে বেক চাইডটো দেখাই দিছোঁ আৰু কিমান কিলোমিটাৰ চলাইছে গোটেইখিনি দেখাম এইটো হ'ল স্পেয়াৰ চকা দেখিছেনে আপোনালোকে মজা কণ্ডিশ্যনত পাব আৰু গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ ৰ'ব গাড়ীখনৰ কিমান কিলোমিটাৰ চলিছে আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ সিট কভাৰ নতুন লগাই থৈ দিয়া আছে গাড়ীখনৰ মিউজিক সিস্টেম এসি 4খন পাৱাৰ উইণ্ডো আপোনালোকে গোটেইখিনি পাই যাব এখনৰ কিমান চলিছে কিলোমিটাৰ হিচাপে 97000 সিট কভাৰ নতুনেই লগাই থৈ দিছে গাড়ী পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় গাড়ীখন আপোনালোকে চাব পাই অতি সুন্দৰ হৈ আছে ৰিফাইনেন্স হ'বনে এখন কিমান দিলে নিব পাৰিব 60000 টকা দিয়ক আপোনালোকে 7 সিটাৰ গাড়ী লৈ যাওক মহেন্দ্ৰা কি আছিল এখন টিউবি 300 হয় আৰু এফালে এখন আছে সাফাৰী কোন চনৰ হয়
এখন আপোনাৰ 2013 চনৰ মডেল হয় আপোনাক লাগে যদি ল'ব পাৰে 7 সিটাৰ গাড়ী হয় অতি সুন্দৰ হৈছে পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট ডিজেল হয় আৰু 18% মান আপোনাৰ দেখিছেনে টায়াৰ গিপ আছে মজাকে চলাব পাৰিব এলহিল লাগি আছে আৰু আপোনালোকক বেক সাইডটো দেখাই দিছো 23 কিলোমিটাৰ কিমান চলিছে গোটেইখিনি দেখাই দিম এটো হল বেক সাইড অতি সুন্দৰ হয় ৰিফাইনেন্স হ'বনে এখন কিমান মান চলিলে এখন কিলোমিটাৰটো আপোনালোকে চাই লওক গাড়ীখনৰ কিমান চলিছে কিলোমিটাৰ 85000 চলিছে গাড়ী অতি সুন্দৰ হৈ আছে আপোনাৰ মিউজিক সিস্টেম পাই যাব পাৱাৰ উইন্ডো পাবনে এখন পাৱাৰ উইন্ডো 4খন আপোনালোকে দেখিছে গোটেইখিনি এসি হিটা গোটেইখিনি এ টু জেড পাই যাব গাড়ী ইঞ্জিন কেনেকা হৈ আছে এখন কিমান দিলে নিব পাৰিব এখন আপোনাৰ 350 দিলে নিব পাৰিব আৰু ডাউন পেমেন্ট হিচাপে 70-80 দিলে নিব পাৰিব ন আৰু ৰিফাইনেন্সৰ কামটো কিমান দিনত হৈ যায় আপোনাৰ 2 দিন লাগে কাগজ পত্ৰ কি লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেলেগ ডকুমেন্টছ বেংকৰ ষ্টেটমেন্ট লাগিব কেমাহ 6 মান্থ ন আৰু এফালে আছে এখন টাটা কি হয় টাটা টিয়াগো কোন চনৰ হয় এখন 2018 চনৰ টাটা টিয়াগো হয় অতি সুন্দৰ হৈ আছে গাড়ী আপোনালোকে চাব পাৰে পেট্ৰল নে ডিজেলৰ হয় এখন পেট্ৰল ভেৰিয়েণ্ট হয় গাড়ীখনৰ আপোনালোকে চাই লওক চকা অলমোষ্ট চলাব পাৰিব আপোনালোকে বহুত দিন আৰু বেক সাইডটো আপোনালোকক দেখাই দিছো পেট্ৰল ভেৰিয়েণ্ট হয় এটো হল বেক সাইডটো হয় গাড়ী অতি সুন্দৰ হৈ আছে কিমান কিলোমিটাৰ চলিলে হেখিনিও দেখুৱাই দিম আপোনালোকক গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰ আপোনালোকে চাই লওক সিট কভাৰ মজাকে লাগি আছে এসি পাই যাব পাৱাৰ উইন্ডো 4খন পাই যাব মিউজিক সিস্টেম হিটা গোটেইখিনি পাই যাব আৰু গোটেইখিনি পাই যাব কিমান আছে চলিছে এখন 73000 আৰু এখন এয়াৰবেগ পোৱা যাব নে এখনত এয়াৰবেগ পোৱা যাব এয়াৰবেগ নহব ন এখনৰ দামটো কিমান ৰখা আছে এখন আপোনাৰ 295 ৰখা আছে 295 ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 40 মান দিলে নিব পাৰিব ন আৰু এখন কাখতে আছে এখন কি হয় এখন Honda Mobilo কোন চনৰ হয় এখন আপোনাৰ 2016 গাড়ী অতি সুন্দৰ হৈ আছে চাব পাৰে হোৱাইট কালাৰত পাব অৰিজিনেল এলহিল লাগি আছে আৰু টায়াৰ পুৰা নতুন টায়াৰ লগাই থৈ দিয়া আছে 7 সিটাৰ গাড়ী হয় গাড়ীখন আপোনালোকক ধুনীয়াকৈ দেখাই দিম 7 সিটাৰ গাড়ী হয় ধুনীয়াকৈ আপোনালোকে এটা ডাঙৰ ফেমিলি যাব পাৰিব আৰু ভাড়া চাৰা মাৰিবলৈও ল'ব পাৰে আৰু এটো হল বেক সাইড আপোনালোকে চাব পাৰে গাড়ীখনৰ কিলোমিটাৰ কিমান চলিছে দেখাই দিম আপোনালোকক ফেচিলিটি হিচাপে আপোনালোকে 4খন পাৱাৰ উইন্ডো পাই যাব এসি মিউজিক সিস্টেম আৰু এয়াৰবেগ হিটা এয়াৰবেগ কেটা আহিব এখন এয়াৰবেগ দুটা পাই যাব 67000 চলিছে পেট্ৰল নে ডিজেল হয় ডিজেল ভেৰিয়েণ্ট হয় গাড়ী অতি সুন্দৰ হৈছে আহক আইসা কাৰ বজাৰ যিটো আছে ডিমো একা ফুল এন্ডটো কাখতে আছে মসজিদ একা অপজিটতে আপোনালোকে এডখ এড্ৰেছটো কি কৈছিলা ডিমো দিহাজান আপোনালোকে আহিলে হ'ব ওচৰতে 3টা টাৱাৰ লাগি আছে আৰু এখনৰ ৰেটটো কিমান ৰখা হৈছে এখন আপোনাৰ 297 ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50 মান দিলে লৈ যাব পাৰিব 50000 টকা দিয়ক লৈ যাওক 7 সিটাৰ গাড়ী আৰু এখন আছে এফালে কি হয় এখন ৰেনল্ড ডাষ্টাৰ কোন চনৰ হয় এখন আপোনাৰ 2016 গাড়ী অতি সুন্দৰ হৈ আছে চাবলৈ গ'লে আপোনালোকে চক টায়াৰ কি মজা পাব বহুত দিন চলাব পাৰিব গাড়ী মজ হৈ আছে আপোনালোকক ভিতৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছো কণ্ডিশ্যনটো আপোনালোকে চাই লওক 4খন পাৱাৰ উইন্ডো পাৱাৰ ষ্টেং মিউজিক সিস্টেম এসি গোটেইখিনি পাই যাব এয়াৰবেগো পাই যাব 61000 চলিছে এফালে আপোনালোকে মিটাৰত দেখিছেনে আৰু গোটেইখিনি এ টু জেড পাই যাব এয়াৰবেগ কেটা থাকিব এখন আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 350 পেট্ৰল হয় ন এখনৰ কিমান দিলে নিব পাৰিব 50 মান দিলে নিব পাৰিব এখন Honda Amaze কোন চনৰ হয় এখন 2015 চনৰ হয় গাড়ীখন আপোনালোকে চাই লওক টায়াৰ গিপ আপোনাৰ 60% মান আছে ধুনীয়াকৈ চলাব পাৰিব আৰু অতি সুন্দৰ হৈ আছে এফালে দেখিছেনে আৰু ভিতৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছো এফালে আপোনালোকে চাই লওক 4খন পাৱাৰ উইন্ডো সিট কভাৰ ধুনীয়াকৈ লাগি আছে মিউজিক সিস্টেম এসি হিটা গোটেইখিনি পাই যাব সব পাই যাব এখন কিমান চলিছে কিলোমিটাৰ 67000 এয়াৰবেগ থাকিব নি এখন এয়াৰবেগ নাই এয়াৰবেগ নহব ন এখনৰ প্ৰাইচটো কিমান ৰখা 260 ৰাখিছে ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 50000 মান দিলে লৈ যাওক 50000 মান দিলে আপোনালোকে লৈ যাব পাৰিব গাড়ী একা মজ হৈ আছে আপোনালোকে চাই লওক ধুনীয়াকৈ দেখাই দিছো এয়া গাড়ী হয় আহক আইসা কাৰ বজাৰ যিটো আছে ডিমোত আৰু এফালে আছে এখন টাটা কি হয় টাটা টিগো কোন চনৰ হয় এখন 2020 চনৰ গাড়ী একা মজা কণ্ডিশ্যনত পাব আপোনালোকে টায়াৰ গিপ আপোনাৰ 50% মান আছে চলাব পাৰিব ধুনীয়াকৈ বহুত দিন আৰু আপোনালোক বেক সাইডটো দেখাই দিছো কাগজ পত্ৰ ফুললি আপ টু ডেট পাব আৰু ৰিফাইনেন্স কৰিবলৈ গ'লে আপোনালোক যিখিনি ডকুমেন্টছ লাগে সেইখিনি দিব লাগিব হেতিয়া আপোনালোক ধুনীয়াকৈ কৰি দিব 4খন পাৱাৰ উইন্ডো পাই যাব সিট কভাৰ লাগি আছে মিউজিক সিস্টেম এসি হিটা এখন এয়াৰবেগো পাই যাব এয়াৰবেগ কেটা আহিব এয়াৰবেগ দুটা পাই যাব এখন কিলোমিটাৰ হিচাপে কিমান চলিছে 55000 চলিছে গাড়ীখন অতি সুন্দৰ হৈ আছে পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় পেট্ৰল কিমান ৰখা হৈছে এখন 340 ৰিফাইনেন্স হৈ যাব নে কিমান দিলে নিব পাৰিব
40 মান দিলে লৈ যাব পাৰিব 40 মান দিয়ক আপোনালোকে গাড়ী লৈ যাওক আৰু এফালে এখন আছে ধুনীয়া গাড়ী এলহিল চেলহিল লগাই থৈছে এফালে ধুনীয়াকৈ মজাকৈ বনাই থৈছে অলপ মডিফাই কৰি থৈ দিছে এখন কি হয় এখন Honda i20 কোন চনৰ হয় এখন 2014 চনৰ অলপ মডিফিকেশ্যন কৰি থৈ দিছে গাড়ীখনৰ কিমান ৰখা হৈছে প্ৰাইচ এখন আপোনাৰ 240 হয় 240 ৰাখিছে ডাইৰেক্ট ফিক্স ৰেট কৰিছে 240 আপোনালোকে চাই লওক গাড়ীখন অতি সুন্দৰ হৈ আছে আৰু কোন চনৰ ক'লে এখন 2014 চনৰ গাড়ী হয় আপোনালোকে চাওক ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 40 মান দিলে লৈ যাব পাৰিব 40 মান দিয়ক আপোনালোকে লৈ যাওক ধুনীয়াকৈ গাড়ী আপোনালোকক দেখুৱাই দিছোঁ আহক এলহিল লাগি আছে টায়াৰ চাবলৈ গ'লে বহুত দিন আছে ভিতৰৰ ইণ্ডিয়াত আপোনালোকক দেখাই দিছোঁ কেনেকুৱা কি হৈ আছে কণ্ডিশ্যনটো আপোনালোকে চাই লওক ধুনীয়াকৈ এইফালে ছিট কভাৰ নতুন লাগি আছে পাৱাৰ ষ্টেং পাই যাব 4খন পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম 56,000 চলিছে গাড়ী এইফালে এণ্ড্ৰইড চিষ্টেম লগাই থৈ দিয়া আছে মিউজিক ধুনীয়াকৈ আপোনালোকে গোটেইখিনি এণ্ড্ৰইডত কাম কৰিব পাৰিব মজাকৈ ল'ব পাৰে গাড়ী মজাকৈ মডিফিকেশ্যনো কৰি থৈ দিছে আপোনালোকে চাই লওক ওপৰফালে ব্লেক পেপাৰ লগাই থৈ দিছে আৰু এইফালে এইটো কি কয় স্কলাৰ লগাই থৈ দিছে ধুনীয়াকৈ গাড়ী ফুল্লি কাগজ পত্ৰ আপ টু ডেট পাব আৰু আপোনালোকে এইফালে চাই লওক এলহিলো লাগি আছে এখন কিমান দিলে নিব পাৰিব 40 মান দিলে নিব পাৰিব এখন টয়টা আহিছে কি হয় এখন কোন চনৰ হয় এখন আমাৰ 2014 চনৰ গাড়ী চাই লওক এলহিল লাগি আছে টায়াৰ বহুত দিন চলাব পাৰিব 60% মান আছে আপোনালোকে চাই লওক মজাকৈ পাই যাব গাড়ীখনৰ বেক চাইডটো চাই লওক এখন পেট্ৰল নে ডিজেল পেট্ৰলৰ হয় গাড়ীখন আপোনালোক ভিতৰ ইণ্ডিয়াটো ধুনীয়াকৈ দেখাই দিছোঁ ছিট কভাৰ ধুনীয়াকৈ আছে আপোনালোকে চাই লওক এচি পাই যাবনে এখনো গোটেইখিনি আছে আৰু কিলোমিটাৰ হিচাপে 98,000 চলিছে গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 250 ৰাখিছে 250 ৰাখিছে ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 40,000 মান দিলে নিব পাৰিব ন গাড়ী আপোনালোকে চাওক ধুনীয়াকৈ আহক আৰু আইচা কাৰ বজাত বৰ্তমান অফাৰ কি চলি আছে আপোনাৰ অফাৰ এতিয়া ফুল টেংকি পেট্ৰল ফ্ৰী আছে আজি 10 দিনলৈকে 10 দিনলৈকে ফুল টেংকি তেল ফ্ৰী পাব আপোনালোকে 10 দিনৰ ভিতৰত যদি এখন গাড়ী লয় টেংকি আপোনালোকক ফুল কৰি দিব গাড়ী আৰু নকৰিলে মোক ফোন কৰিব বা SMS কৰি দিব ধুনীয়াকৈ 10 দিন ভেলিডিটি আছে আজি ডেটৰ পৰা যিদিনাখনি ভিডিঅ' আপোনালোক পাব্লিছ কৰিছোঁ তাৰপৰা 10 দিন হ'ব আৰু আহক ধুনীয়াকৈ গোটেইখিনি গাড়ীতে ৰিফাইনেন্স হৈ যাব আৰু আপোনালোকে কম ডাউন পে'মেণ্ট দি নিব পাৰিব ধুনীয়াকৈ এড্ৰেছখিনি কৰিলোঁ গাড়ীখিনি কেনেকুৱা ৰেট পালে আপোনালোকে কমেণ্ট কৰক আৰু ইয়াৰ বাহিৰেও যদি বেলেগ গাড়ী লাগে আপোনালোকে কমেণ্ট কৰিলে হ'ব আহি যাব নতুন ষ্টক আপোনালোকক আনি দিব আৰু কণ্টেক্ট কৰক ধুনীয়াকৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থ'ব ফেচবুকত চাই আছোঁ ফেচবুক পেজটো লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব